আজি এইটো এতিয়া আমি পানী কোমোৰা ছিঙিবলৈ আহিছোঁ হাঁহৰ লগত খাবৰ কাৰণে সেইটো কৈছোঁ সেয়া আৰু অলপমান চাওঁ আজি প্ৰথমবাৰ গাড়ী চলাবলৈ ওলাই গৈছোঁ তহঁতে চবে ক'বালৈ যাম নিচিনাকে যে ওলাই আছ বেগ চেগ লৈ ক'বালৈ যাবি নেকি ক'লে হা ভাত বনাব ঠাত পুৰা ষ্টাইল কৰি ওলাই আছে এতিয়া বাজিছে কেইটা 6:30 আৰু এইটো সময়ত পুৰা ষ্টাইল দি ওলাই আছে এইফালে মাও ওলাই আছে ক'বাত যাবি নেকি মা মই এফালে বিয়নী ঘৰ ফালে গৈ আহোঁ তাৰ এনেই দিনটো এতিয়া ইমান গধূলিতে খোৱাব নহয় বুলি ফুৰিবলৈ অকণমান ফুৰি আহোঁগৈ তাৰপৰা চবেতো ওলালে সেইকাৰণে এতিয়া ময়ো ওলাই দিলোঁ উপায় নাই নহ'লে অকলেনো মই কি কৰি থাকিম লেটছ গ' সখীহঁতৰ ঘৰলৈ ময়ো যাওঁ মানে সখীহঁতৰ ঘৰলৈ যাবলৈ ওলাই আছোঁ বিশেষকৈ গোটেইখিনিয়ে আৰু মা আছেহি যিহেতু সেইকাৰণে মাক মানে এপাক লৈ যাওঁ বোলো বহুত দিন হ'ল মায়ে আমাৰ ঘৰত থকা কিন্তু সখীহঁতৰ ঘৰত লৈ নোযোৱাৰ কাৰণে সখী অলপ খং উঠি আছে ক'ৰবালৈ যাব হ'লে কেলে ইমান উৎপাত ৰিয়ানো হা কেলে ইমান উৎপাত এইডাল চেইনডাল কেইদিন হৈছিলে আজিৰ লগত 2 দিন নে 3 দিন আৰু চেচেই 80 টকা চেইন ইমানে অৱস্থা বেয়া যাবলৈ ওলাইছোঁ বৰষুণো দিছে এইটো বোকা লগা ছাতি পথাৰত নিয়া ছাতি ক'লৈ যাব ওলাইছা তাইদেউ বহি আছ যে নাযাওঁ নেকি মন চন নাই কি হ'ল ব'লা 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 যাওঁ ব'ল বেছি দিন নাই হোৱা আছিলে হকী টকত যোৱা ৰিলেশ্যনটো আৰু গেহেৰা হৈ গৈছে আমাৰ হকী টকত একেৰাহে অহা যোৱা কৰি থকাই আছে ব'ল টুপি কি কৰিবি টুপিটো নালাগে নহয় এতিয়া বৰষুণ দিছে এই আছা এই উৎপাত কৰা বদমাছ কৰা যেনে তেনে পালোহি গাড়ীত দে 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 বৰ ড্ৰেছ চেছ পিটিয়ে শেষ হ'ল সৰভাগ ন বহিছা এইফালে আমাৰ দাদাই পাইহিও ৰখিলে অলপমান দেৰি কেইমিনিট 10 মিনিটমান ৰখিলে নে বেছি হ'ল চাগে 10 মিনিট বেছি হ'ল ৰখা ডিৰাক গেটত থকা মানুহটো বাপৰে ইমান জল্দি পাই গ'লহি মই আচৰিত হৈ গ'লো মানে তো ব'লক এতিয়া গৈ থাকোঁ চিধা যেনে তেনে আহিলোঁ আধা আধি তিতিলোঁ আমি গোটেইখিনিয়ে ৰিয়ানে অকণমান তিতিলে চাগে ন তো ব'ল এতিয়া ক'লৈ যাওঁ আমি ক'লৈ যাওঁ এতিয়া আমি তাইতো এইফালে কোন এইফালে কোনে বৰতা পালোহি আমি 2 মাইল আৰু 2 মাইলতে কিবা কিবি এটা লৈ লওঁ আৰু আমাৰ ইয়ানৰ কাৰণে মেইনকৈ চপ্পল এযোৰ ল'বলৈ চপ্পল খালী কৰি লৈ গৈছে মানে পুৰণা চপ্পলযোৰ আছিলে ফিটাডাল ছিগিলে মানে ই নিপিন্ধে তো সেইকাৰণে চপ্পল দোকান বিচাৰিব লাগিব এতিয়া এইখন কি দাম পায় ই মানে এইবিলাক আৰু গাড়ী চাড়ী দেখিবলৈ পালে হৈ গ'ল JCB দাম পায় এতিয়ালৈকে দোকান বন্ধ হোৱা নাই বাৰু ইয়াক ধৰ ৰিয়ানে আহি দোকানত শুই ল'লা যে ৰিয়ান দোকানত শুই লৈছা যে চাওঁ সিদিনা আহিছিলোঁ আমি মাকে বাপেকে ইয়াৰ কাৰণে চপ্পল নল'লোঁ মানে বিচাৰি লোৱাটো নহ'লে দিগদাৰ হয় অলপ তো সেইকাৰণে এতিয়া এনেকুৱা এযোৰ চপ্পল চাওঁ পিছফালে এনেকুৱা যে ফিটা লগাটো এইযোৰ চপ্পল চাইছোঁ আৰু এই চপ্পলযোৰ দাম কৈছে 240 টকা সেইযোৰ নহ'ল আকৌ এযোৰ লৈছোঁ আৰু এইযোৰ বোলে 299 এইযোৰ আৰু দাম গুণগুণাতে পূৰা শুই থাকিলে এতিয়া কেইটা বাজিলে 8:30মান বাজিলে চাগে আৰু ওচৰো নহয় পিয়ং ভালেখিনি দূৰ হয় নামচাইৰ পৰা আৰু ৰাস্তাটো আপোনালোকে জানে ইমান বেয়া ডাইনত বা পিয়ঙত যিসকলে অহা যোৱা কৰে নামচাইৰ পৰা গম পায় গাড়ীখন চাওক কিমান হিলিছে মানে গাড়ীখন ল'লে ভালকৈ চলাম বুলি আশা নাই বাইকখন লৈ পিনে ভালকৈ চলাম বুলি আশা নাই মানে কি কণ্ডিশ্যন হ'ব ইয়াত যিসকলে চলাই আছে তেওঁলোকে গম পাব মানে এই ৰাস্তাটো মই ডিউটি গ'লে ওলাই আহিবলৈ টান লাগিছে নেকি পালোহি আমাৰ একেইজনী শুই আহিলে কলা চাউল মানে কলাবৰা এইটো ধানটো বহুত পচন্দ লাগে মোক সখী আহিলোঁ দেই ৱেলকাম আমাৰ ৰিয়ান শুই থাকিলে পুৰা মই এঘমটি মাৰিলৈ এতিয়া উঠিছে সেইকাৰণে তাৰমানে একদম লাহেকে উঠি গৈছে কিবা এটা ধৰি আনোগৈ চুৰ সোমাইছে বুলি ভিডিঅ' কৰিম নেকি মানে হেৰি প্ৰিপেৰেশ্যন অ'কে মানুহ ধেৰ আহিছোঁ একদম ডাঙৰকৈ ধৰিবি দেই ধুনীয়া থাকিব কিমান থাকিব এই দেখি নধৰিবি দুখ পাব অ'কে দুখ পাব নহয় আৰামকৈ ধৰ গাটো ধুৱাই দিম নেকি গাটো ধুৱাই ল পূজা চূজা কৰি ল'ব লাগিব আজি এইটো মজা
আজি হাঁহ খাম হাঁহ সেইদিনাখন হকীতক খুৱাইছিলো যে আমাৰ ঘৰত আজি হকীতে খুৱাম আজি হকীতত খাম মানে হাঁহ মাৰা মানুহ নাই এতিয়া চাওঁ মা বনাই আনিছে এইখিনি বৰা চাউলৰ পিঠা আছিলে অথনি তিতি থকাখিনি ল হকী মৰমত আনি দিছে আৰু মাকে খাইছা মটৰ পিঠা বনাই আনি খোৱা হৈছে এতিয়া আমাৰ নহয় মটৰখিনি বেলেগ লুকাই লুকাই কি কাম কৰিছ কি কৰিবা এয়া কৰিবলগীয়াখিনি কৰি আছো ন আজি খানা ডাঠ দেই যিসকলে চাই আছে ইয়াৰ লগত আৰু এটা বেষ্ট বস্তু আছে নহয় একদম এতিয়া যাই কিনে ছিঙিহে আনিমগে আৰু ওলমি থকা বা না জমি থকা বা একদম ফ্ৰেছ এই মানে ইয়াকে কয় ভিলেজ লাইফ ভিলেজ লাইফ আৰু গাঁৱলীয়া লাইফৰ সমান এনজয় ফূৰ্তি মজা আৰু ক'তো নাপায় গঁৰালৰ পৰা ধৰিছো এতিয়া যাই কিনে গছৰ পৰা ছিঙি আনিমগে যিকোনো হলেও বস্তু তাকে একদম তাজা বস্তু ইয়াৰ গঁৰালৰ এতিয়া যাম চাঙৰ পৰা ছিঙি আনিমগৈ ইয়াৰ লগত যে খাবলৈ মানে পানী কোমোৰাটো আপোনালোকে হয়তো গম পাইছেই দি দিব লাগিব কিবা প্ৰব্লেম হয় চিলিণ্ডাৰ নাথাকিলেও এই মেইন খেতিকেইদিনতে লাগে মেইন খেতিকেইদিনতে নাই আকৌ আমাৰ সখীয়ে একদম আমাৰ পূৰা ব্যস্ত লাগি আছে পূৰা হাঁহ এতিয়া আহিছোঁ পানী কোমোৰা চাঙলৈ ঢেৰ লাগি আছেচোন একদম ফ্ৰেছ বস্তু ইয়াকে কৈ দেই হাঁহ ডাইৰেক্ট গঁৰালৰ পৰা উলিয়াই মাৰিলোঁ আৰু এতিয়া বৰষুণো দি আছে আৰু এতিয়া আমি পানী কোমোৰা ছিঙিবলৈ আহিছোঁ হাঁহৰ লগত খাবৰ কাৰণে সেইটোকে আছিল এতিয়া আহিছোঁ পানী কোমোৰা চাঙলৈ ঢেৰ লাগি আছেচোন একদম ফ্ৰেছ বস্তু ইয়াকে কৈ দেই হাঁহ ডাইৰেক্ট গঁৰালৰ পৰা উলিয়াই মাৰিলোঁ আৰু এতিয়া বৰষুণো দি আছে আৰু এতিয়া আমি পানী কোমোৰা ছিঙিবলৈ আহিছোঁ হাঁহৰ লগত খাবৰ কাৰণে সেইটোকে আছিল এয়াই গাঁৱলীয়া জীৱন একদম ফ্ৰেছ মাল আৰু ছিঙিব লাগে খাব লাগে মাৰিব লাগে খাব লাগে ন আমাৰ সখীয়ে হাঁহ কাটা চাম আজি মই হাঁহ কাটিব নাজানো মাংস কাটিবই নাজানো মই মাংস কাটিব জানো কিন্তু এই গুচাই পিনে যে পেটু চেটু যে উলিয়াই সেইখিনি নাজানো সেই কামটো নাজানো মই আজি শিকিলো ক্লাছ দিছো জানো তো এয়া হৈছে হাঁহৰ মাংস ধুনীয়াকৈ তো এয়া হৈছে হাঁহ আৰু এফালে পানী কোমোৰা আলু চালু কাটি ৰেডি কৰি ল'লে আমাৰ সখীয়ানীয়ে আৰু ইয়াতে বনাবলৈ লৈছে আৰু জুইশালিতে এইফালে ধুনীয়াকৈ হাঁহৰ মাংস আৰু পানী কোমোৰা আলু বনি আছে এয়া সখী সিজিলেগৈ নে অলপ আৰু লাগে কেনেকুৱা টেষ্টি হ'ব চাওক গুড মৰ্ণিং গাইজ আৰু কালি ভিডিঅ'টো বেছি কৰি থাকিব নাপালোঁ মানে কাৰেণ্ট নাই সখীটো ইয়াতে বৰষুণ দি আছিলে তো আজি আৰম্ভ কৰিছোঁ গাড়ীখনৰ পৰা মানে ৰাতিপুৱা এতিয়া কেইটা বাজিলে 11টা বাজিলে ৰাতিপুৱা নাই ভাত চাত খাই বৈ এতিয়া মানে সখীটোৰ গাড়ীখন এপাক চলাইছা বোলো বহুত দিন হ'ল এনেকুৱা গাড়ী চলোৱা নাই বাৰু নাজানো কি হয় কিন্তু আশা আছে পাৰিম বুলি কাৰণ আগতেতো চলাইছিলোঁ বাৰু সৰু গাড়ীবিলাক তো লেটছ ট্ৰাই এটা কৰি চাওঁ ন ABC বাকী তুমি কেইটা জানাই গাইজ এয়া দেখিছে প্ৰথমবাৰ লাহে অকণমান ট্ৰাই কৰিছোঁ আগতে মানে চলাইছিলোঁ বাৰু নচলোৱা নহয় গাড়ী তথাপি তাৰমানে কি হয় বহুত দিন নচলালে মানে ইমান এটা আন্দাজ পোৱাও নাযায় সেই গতিকে ট্ৰাইটো কৰি চাইছোঁ আৰু অকণমান চলালোঁ সিফালে গৈ আহিলোঁ এতিয়া ৰখি আছোঁ আমি সখীৰ গাড়ীখন লৈ আজি 2 মাহ হ'ল নেকি ন 2 মাহ হ'ল আৰু আজি প্ৰথম দিন মই ষ্টাৰ্টিং ধৰিছোঁ আৰু ধুনীয়াকৈ চলাব পাৰিছোঁ বুলি ক'লেও বেয়া নহয় বাৰু মানে আগতে অকণমান যিহেতু কনফিডেণ্টটো আছে বাৰু অকণমান হ'লেও গাড়ী চলোৱা তো মই স্পীড চলোৱা নাই বাৰু ৰাস্তাটো ইমান সৰু আপোনালোকে দেখিছে চাওক আৰু ইয়াত 2 নম্বৰলৈকে অলপমান চলালোঁ এটা টাৰ্ণিং আছিলে টাৰ্ণিংটোত মই পাহৰি থাকিলোঁ ভিডিঅ' কৰিব লাগিছিলে তাত মানে আমি গাড়ীখন বেক কৰি পিনে মানে ঘূৰাইও লৈ আহিছোঁ মই তো সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু একো নাই দেখুৱাব লাগে কথা নহয় জাষ্ট গাড়ী চলাব এইটোৱে আৰু মানুহক কনফিডেণ্ট লাগে চ' মোৰ যিকোনো কামতে কিবা এটা কনফিডেণ্ট থাকে মই মানে ট্ৰাই কৰোঁ মানে সেইটো সকলোৱে থ'ব লাগে নিজৰ ওপৰত কনফিডেণ্টটো যিকোনো হ'লেও কাম কৰিবৰ কাৰণে জীৱনত ৰিস্ক এটা ল'ব লাগে ৰিস্ক ল'ব লাগে ৰিস্ক নহ'লে মানে জীৱনত মানে আগবাঢ়িবলৈ অকণমান কঠিন হয় এতিয়া ঘৰলৈ সুমিয়াই লৈ যাম গাড়ীখন নবলক পাৰিলি ন এই আৰামছে আমি সবাই এতিয়া ওলালোঁ নামচাই নহয় আজি পিয়ং বজাৰ যাওঁ আৰু দেখিছেনে আমাৰ ৰিয়ান ক'ত
এইটো শুই আছিলে এতিয়া গাড়ী উঠিব পাৰে টিপকে উঠি ল'লে কি ল'বলৈ ওলাইছ বজাৰলৈ মালিকেহে জানিব ন তো বলক যাওঁ পিয়ং বজাৰখন দেখুৱাম আজি অকণমানকৈ আপোনালোকক ৰ'দটো বেয়াকৈ দিছে হেল্ল' গাইজ কৈ দিয়া হেল্ল' গাইজ কৈ দিয়া কি গণেশ বাবা নমো আৰু এয়া হৈছে পিয়ং বজাৰ আহিছোঁ বজাৰখন চাবলৈ আহিছোঁ নে কিবা ল'বলৈ আহিছোঁ নাজানো এতিয়ালৈকে দেখিছোঁ নাই পিয়ং বজাৰটো ফিক্স ৰেটৰ কাপোৰ বজাৰ হে কিমান এই 150 টকীয়া এইবিলাক কি হয় চোলা হা কেলে এই নালাগে মোক গেঞ্জি আছে গেঞ্জি পিন্ধিম মই পিন্ধি থাকোঁ এনেই কেটেঙা মানুহ অকল এইটো পিন্ধি থাকিলে মোৰ জকাটো দেখি পাব তো দাম বেছি নহয় বাৰু কিমান হয় দামটো 100 টকা দে কোনটো ভাল লাগিছে এইটো ভাল লাগিছে নাই এতিয়া আমাৰ মঞ্জিতাই যোনখন বজাৰ হ'লেও খালি এইবোৰে কাপোৰ দেখিছেনে এইবোৰ কি কাপোৰ বুলি কয় নাজানো দেই 100 টকা হে জাদা নেহি হে এইটো এয়া ল'ব লাগিব তেতিয়াই গম পাম অ' দাদা দোকানে বনিলে আহিছে দোকানে বনিছোং দে আজি কি লাগে হ'ব এইপিনে সেইটো দেখিছোং যে অঁ সেইটো কাটে একদম ফুল আছে নাই একদম ফুল পেকেট লাগে যদি কওক নাই একদম ভৰিত পোৱাকৈ ইয়ালৈ অঁ তালৈকে দেখাইছে সেইটোৱে হ'ব এতিয়া সেইটোৱে হ'ব ন দীঘল নাই মোক দীঘলে লাগে দীঘল এতিয়া মেনুফেকচাৰিং কৰিব লাগিব নহয় দীঘল নাই আজি নালাগে দেই নাই হ'ব নাই তেতিয়াহ'লে নালাগে এইফালে দোকানত আহিছোঁ অকণমান ধুনীয়াকৈ পকৰি দিলে কিমান 50 টকাত ইমানেই হ'ব এয়া পকৰি লৈ ল'লোঁ আমাৰ ইয়ানে দেখিছেনে চিঙৰা পায় চিঙৰা দবালেই ন ভালনে খাবলৈ ভাল খাই লোৱা ঘৰলৈ যাওঁ ন গাড়ী দিয়া বাই বাই দিয়া থাক আৰু দেই যাঙে বাই বাই পালোহি ইয়ালৈকে মুখিয়ে থ'ব আহিলে আৰু গাঁৱৰ ৰাস্তাটো মই অকণমান চলাই আহিছিলোঁ ব'লা তাতক বাই বাই নিদিয়া বাই বাই চুম এটা দিয়া তাতক চুম এটা দিয়া উৰি কেনে পলাইছে হয় আৰু আমি তাতে বেয়া পাব আকৌ তোমাক কেনেকুৱা উহান পাকে লৈ মাৰিছে দেখিছা ঘৰত যাব লাগে বুলি কৈছে দিয়ে গৈ থাকিব লাগে যাওঁ আৰু দে আকৌ লগ পাম আকৌ চাই থাকিব ঠিক আছে পূজা নেকি পূজা নহয় আমি হেৰি যে কি ট্ৰেইনিং শুনি আছে যে পিছত গম পাব ভিডিঅ'ত গম পাব পিছত সেয়াই আৰু মই এতিয়া গৈ থাকোঁ ঘৰত আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আমাৰ হকেও চেনেলটো ডেছক্ৰিপশ্যনত দি থৈছোঁ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' মাজে মাজে বনাই থাকোঁ ৰেগুলাৰ নহয় বাই 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 বাই